আমাৰ চাৰিওফালে ভাল 11টা সমষ্টিত আমি 3বাৰ 4বাৰ ভ্ৰমণ কৰিলোঁ এই নতুনকৈ অহা 2টা এৰিয়াৰ বাবে এতিয়া এইটো এটা নতুন এৰিয়া আৰু এটা কমলপুৰ সমষ্টিত আহিছে জালুকবাৰীৰ পৰা তাত গৈছোঁ মই আগতে ইয়াতহে অহা নাছিলোঁ বাকী জেগা সকলো জেগাতে গৈছোঁ ভাল চলিছে সকলো মানুহৰ পৰা আদৰণি পাইছোঁ সহানুভূতি পাইছোঁ আৰু আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ মুখ্য প্ৰতিদ্বন্দ্বী আপোনাৰ কোন হ'ব মুখ্য প্ৰতিদ্বন্দ্বী বুলি কোনো নাইকিয়া আমাৰ BTAD এলেকাত BPFৰ লগত কণ্টেষ্ট হ'ব আৰু জেনেৰেল এৰিয়াত BJPৰ লগত কণ্টেষ্ট হ'ব মাধৱ ৰাজবংশীয়ে মাৰিব দিলীপ শইকীয়াই কৈছে আপুনি অকলে ঘূৰি আছে বুলি কৈছে তেওঁহে কৈছে বাকীবিলাকেতো কোৱা নাই আপুনি কি ক'ব দিলীপ শইকীয়াক কিয় মই অকলে ঘূৰিম মই দিলীপ শইকীয়াৰ ওপৰত কোনো কমেণ্ট নকৰোঁ মই তেওঁৰ বিপক্ষে সপক্ষে কমেণ্ট কৰা কোনো আৱশ্যকতা অনুভৱ কৰাই নাই এই সময় কাৰণ মই এতিয়া কাৰো লগত মুখ চুপুতি মাৰা সময় নহয় মই ৰাইজৰ ওচৰত যাই নমস্কাৰ দিয়াৰহে সময় তেওঁলোকৰ কাম নাই কাৰণে এইবিলাক কথা কৈ ফুৰিছে বিধায়ক দিগন্ত কলিতাই কৈছে যে আপোনাক হেনো মুখ্যমন্ত্ৰীয়ে প্ৰক্ষেপ কৰিছে তেওঁ জানিব মই নাজানিম দেই ইমান কথা মোৰ জ্ঞান নাই আৰু মই তেওঁক সেইদিনাখন কৈছোঁ যে তোমাৰ বয়স হোৱা নাই তুমি কালি MLA হৈছা মোক সমালোচনা কৰাৰ অধিকাৰ তোমাৰ নাই আৰু সময়ো হোৱা নাই গতিকে MLA হিচাপে নিজৰ ষ্টেণ্ডাৰ্ডটো ৰাখি কথা ক'লে মই ভাল পাম বুলি কৈছোঁ পৰামৰ্শ দিছোঁ আপুনি ভাষণ গ্ৰহণ ক'লে যে আপোনাৰ চৰকাৰে এই ড্ৰাগছ আৰু গৰু চিণ্ডিকেট চলাই আছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকে সকলো কথা জানে কিন্তু নকয় ৰাইজে জানে এইটোবিলাক কিয় ড্ৰাগছৰ বেপাৰ বন্ধ হৈ গ'ল নেকি অসমত গৰুৰ বেপাৰ বন্ধ হৈ গ'ল নেকি অসমত যদি বন্ধ হোৱা নাই বেপাৰীবিলাক কেনেকৈ ৰাস্তাৰে অহা যোৱা কৰি আছে চিণ্ডিকেট কেনেকৈ চলাই আছে এইবিলাক চৰকাৰে নাজানে নেকি চৰকাৰে যদি তাত ভাগ নাথাকে চৰকাৰে যদি অংশ নলয় তেতিয়াহ'লে কেনেকৈ পুলিচে এইবোৰ কৰি আছে আজিকালিতো পুলিচৰ হাতত কোনো ধৰা নপৰে কিয় ধৰা নপৰে আপোনালোকে জানে আপোনালোকো দেশৰ চতুৰ্থ স্তম্ভ দায়িত্ব আপোনালোকৰো আছে সমাজৰ প্ৰতি এইবোৰ কথা কওক তেতিয়া সকলোৱে মিলি আমি দেশখন ৰক্ষা কৰিব পাৰিম অকলে দলে এটা ৰাজনৈতিক দলে দেশ ৰক্ষা কৰিব নোৱাৰে ন